না নির্বাচনে সকলে প্ৰতিদ্বন্দ্বিতা কৰে সব দলেতে খেলিব তো গতিকে এইটো ৰাইজৰ সিদ্ধান্ত কোন দলক ৰাইজে চৰকাৰত বহুৱায় কিন্তু আমি আশাবাদী UPPL দলে এইবাৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই আমি চৰকাৰ গঠন কৰিম ইয়াৰ কোনোবা দল খেলিছে কোনোবা দল খেলা নাই বিজেপিয়ে খেলিব কিমান খেলিব UPPL খেলিব কিমান খেলিব সেইটো কথা নহয় এইটোও ৰাজনীতি এটা মাজতে এটা কথা ওলাইছে যে বিপেন বড়ো এটা আহ্বান জনাইছিল তাৰ পিছত আপনিও বহিছিল আলোচনা কৰিছিল BPF-ৰ এই আলোচনা কি হ'ল নাই BPF-ৰ লগত আলোচনা কৰাটো মাজতে ওলাইছিলে আমিও আলোচনাত বহিছিলোঁ কিন্তু দেখা গ'ল যে মাজতে BPF-ৰ যেটো ইন্টাৰেষ্ট নোহোৱা আৰু BPF-ৰ তৰফৰ পৰা তেওঁলোকে ইন্টাৰেষ্ট দেখুওৱা হোৱা নাই বিশেষকৈ আমাৰ হাগ্ৰামাৰ মহিলাৰ ডাঙৰীয়া আৰু বহুত হাগ্ৰামাৰ নেতৃত্বত নেতাসকলে বিচাৰিছিল যে আলোচনাটো কৰা যাওক আৰু দুই এটা আলোচনাও হৈছিল কিন্তু পিছৰ এই আলোচনা সফল নহল তাৰ কাৰণে কিছুমান নেতাসকলে এতিয়া হাগ্ৰামাৰ পৰা আঁতৰি গ'ল সকলোৱে বিচাৰিছিল এতিয়া হাগ্ৰামাৰ যেটো চিন্তা তেখেতে আমাৰ অঞ্চলৰ শান্তি সম্প্ৰীতি এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়নটো নিবিচাৰে কাৰণ 5টা বছৰ তেখেতে আমাৰ কাউন্সিলে এদিনো নাহিলে সেইটো কি হুচায় তেখেতৰ কোনো দায়বদ্ধতা নাই গতিকে তেখেতৰ নেতৃত্বত মহবংক হৈছে BPF-ৰ নেতাসকলেও গতিকে তেওঁলোকে তেখেতক ত্যাগ কৰি পেলাই আমাৰ দলত আহি গ'ল সেইটোৱেই বাস্তৱ এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপি আৰু UPPL আপোনালোকে পৃথক নিৰ্বাচনত অৱতীৰ্ণ হ'ব আপোনালোকৰ কিবা ক্ষতি ইয়াৰ ক্ষতি বুলি একো নহয় কথাটো হ'ল যোৱাবাৰো 2020 চনতো আমি পৃথকে খেলিছিলোঁ তাৰপিছত চৰকাৰ গঠন কৰা হ'ল এইবাৰো আমি কোৱা হৈছো কি আমাৰ ক্ষমতাটো হ'ল 40টাত খেলিব পৰা ক্ষমতা আছে এতিয়া অসমৰ বিজেপি দলৰ পৰা তেওঁলোকে কোৱা হৈছে যে তেওঁলোকে যিমান ক্ষমতা আছে সিমানলৈকে তেওঁলোকে খেলিব এতিয়া 15টা খেলিব 20টা খেলিব সেইটো বিজেপি দলে ঠিক কৰিব তাৰ আমাৰ ক'ব লগা একো নাই কিন্তু আমি খেলিম 40টা সমষ্টিত UPPL-ৰ বাবে মূল প্ৰত্যাহ্বান কোন দল হ'ব বুলি মই ভাবো এইবাৰ প্ৰত্যাহ্বান মানে কি ইয়াতো আমাৰ বিৰোধী BPF আছিলে তো BPF অলপ হ'লেও থাকিব কিন্তু BPF-ৰ যেটো অৱস্থা এইবাৰ কিন্তু তেওঁলোকে শোচনীয়ভাৱে পৰাজিত হ'ব হাগ্ৰামা মহিলাৰে দাবী কৰি আছে যে BTC-ত BPF 1 নম্বৰ BJP 2 নম্বৰ আৰু UPPL 3 নম্বৰ নাই হাগ্ৰামাৰ দাবীটো লৈ পেলাই মই সদায় কৈ আহিছোঁ হাগ্ৰামা দাবী কৰাৰে অৱস্থা হাগ্ৰামা সদায় দাবী কৰি থাকে যোৱা 2020 চনত তেখেতে চৰকাৰ গঠন কৰিব পৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া গঠন কৰাৰ সিদ্ধান্ত ল'ল তেতিয়া তেখেতে কৈছিলে যে BPF চৰকাৰ আহিব লগে লগে প্ৰমোদ বড়ো শপত ল'লে তাৰ পিছতো তেখেতে ক'লে যে আকৌ 3 মাহৰ পিছত BPF আহিব তেনেকৈ কৈ দাবী কৰি 5টা বছৰ উকলি গ'ল আজিও নেক্সট 2025ত আকৌ আহিব বুলি কৈছে সেইটো দাবী হৈ থাকিব তো তেখেতৰ কথাটো কি মূল্য আছে যে ৰাইজে সিদ্ধান্ত কৰিব ইতিমধ্যে ৰাইজে সিদ্ধান্ত কৰিছে আৰু আমাৰ আশাবাদী আমাৰ এটা ৰাইজৰ প্ৰতি আমাৰ এটা বিশ্বাস আছে এই 5টা বছৰৰ যেটো শান্তি সম্প্ৰীতি আমি গঢ়ি তুলিলো বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত উন্নয়ন ধুনীয়াকৈ হৈ আছে তো গতিকে ৰাইজে সেইটোৱে বিচাৰিছে তো 15টা বছৰৰ BPF-ৰ সময়ত কি হৈছে কি হোৱা নাই ৰাইজে গম পাইছো 5টা বছৰ ৰাইজে কি পাইছে কি বিচাৰিছিল সব গম পায় শান্তি সম্প্ৰীতি আৰু উন্নয়ন আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই 5টা বছৰ সেইটোৱেই হৈ গ'ল শ্লোগানটো আজি সেইটোৱেই বিচাৰে ৰাইজে তো গতিকে নেক্সট 5 বছৰ তেওঁলোকে UPPL প্ৰমোদ বড়ো ডাঙৰীয়াৰ যেটো নেতৃত্ব সেইটোকে ভাল পাই পেলাই তেওঁলোকে ভোট দিব সেইটো ইয়াৰ প্ৰতি আমাৰ ৰাইজৰ প্ৰতি আমাৰ বিশ্বাস আছে